এয়া কৰ্মশালাৰ কিছু দৃশ্য আমি দেখাই আছোঁ। এয়া কৰ্মশালা হৈ গ'ল নাম প্ৰসংগ আৰু প্ৰশিক্ষক হিচাপে আছে শ্ৰদ্ধা ৰেৱত বৰা বা পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সাংস্কৃতিক শাখাৰ হয়। তেখেতে এই প্ৰশিক্ষণ কৰ্মশালা প্ৰশিক্ষক হিচাপে আজি মণিকাঞ্চন প্ৰাথমিক শাখা নামঘৰত কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখা পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ অন্তৰ্গত মণিকাঞ্চন প্ৰাথমিক শাখাত আজি আমি উপস্থিত। যিহেতু আজি কিছুদিনৰ পৰা ধৰি এই মণিকাঞ্চন প্ৰাথমিক শাখাৰ এখনেই কৰ্মশালা আয়োজন কৰিছিল। তাকে আমি এই কৰ্মশালাৰে কিছু দৃশ্যাংশ আজি ল'বলৈ আহিলোঁ। যিহেতু এই কৰ্মশালাত নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগৰে কৰ্মশালা। ইয়াত বহুকেইজন বাপাই সমস্তই এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰে আৰু তেখেতলোকে আজি বহু দিনৰ পৰা ধৰি এই নাম প্ৰসংগ বহুখিনি আগুৱাই গ'ল। যিহেতু অহা 14 জুন দেওবাৰে তেখেতলোকৰ কৰ্মশালা সামৰণি পৰিব। যিহেতু এই সামৰণি অনুষ্ঠানত আমি উপস্থিত থাকিব নোৱাৰিম, আমি যিহেতু বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে গুৱাহাটীলৈ যাম। শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনীৰ দ্বাৰা পৰিচালিত ৰক্তদান কোষে এইবাৰ গুৱাহাটী মেডিকেল কলেজত এই ৰক্তদাতা দিৱস উপলক্ষে বিশাল ৰক্তদান শিবিৰ আয়োজন কৰিছে আৰু আমি সেই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰিবলৈ যাম। সেইবাবে আমি এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিম। তাৰ বাবে আমি আজি আগতীয়াকৈ, যিহেতু সম্পূৰ্ণ হোৱা নাই যদিও আমি আগতীয়াকৈ আহি অকণমানকৈ হ'লেও এই প্ৰশিক্ষণ কৰ্মশালাৰ দৃশ্যাংশসমূহ সাঁচি ৰাখিবলৈ চেষ্টা কৰিও আৰু লগতে আপোনালোককো আমি ইয়াৰে অকণমানকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এটা কথা সকলোৱে মনত ৰাখিব, কোনো এটা দৃশ্য সম্পূৰ্ণভাৱে নাই। এটা এটা টুকুৰা আমি যুগুত কৰি আৰু তাকে আমি প্ৰস্তুত কৰিছিলোঁ ভিডিঅ'টো, আৰু আগ পিচ হৈছে বহুকেইটা টুকুৰা, ইফালৰ পৰা সিফাল হৈ গৈছেগৈ। আৰু ঠিক আমি তেনেকৈয়ে মানে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ যিহেতু এইটো প্ৰশিক্ষণ কৰ্মশালা, এই প্ৰশিক্ষণ কৰ্মশালাত সম্পূৰ্ণভাৱে এতিয়াও ধৰক সকলোখিনি ফুটি অহা নাই। আৰু সেই দৃশ্যখিনি আমি হয়তো অহা দেওবাৰে 14 তাৰিখ, যিহে 14 তাৰিখে পালোঁ হয়, আমি উপস্থিত থাকিব নোৱাৰাৰ বাবে আমি আগতীয়াকৈ লোৱাৰ কাৰণে এই টুকুৰা টুকুৰি কৰি আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত কোনো যাতে ভুল নুবুজে, তাৰমানে কি ধৰণে কি হয় ভিডিঅ'টো দিলে কোনো এটা খাপ খোৱা নাই, হুৰ তাল নাই, তেনেধৰণৰ যাতে কোনো মন্তব্য নকৰে, কাৰণ আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ইয়াত সম্পূৰ্ণ আমি এটা এটা টুকুৰা, হয়তো কাৰোবাৰ ভুল হৈছে, আমাৰ প্ৰশিক্ষক বাপে হয়তো শুধৰাই দিছে, সেই তেনেধৰণে আকৌ তেখেতে চেষ্টা কৰিছে, তেনেকৈ আৰু ভিডিঅ'খিনি প্ৰস্তুত কৰা গৈছে। কাৰণ আমি বিশেষভাৱে নিজৰ প্ৰাথমিক শাখা নামঘৰত অনুষ্ঠানভাগ হোৱাৰ কাৰণে আমি নামঘৰৰ অনুষ্ঠানভাগ সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু যেনেকৈ পাৰিছোঁ তেনেকৈ প্ৰস্তুত কৰিছোঁ। এতিয়া ধৰক আৰম্ভণি ক'ত বা শেষত ক'ত একো হয়তো ভিডিঅ'টোত সম্পূৰ্ণভাৱে নাই, কিন্তু আমি তথাপিও এই 6 মিনিট 17 ছেকেণ্ডৰ ভিডিঅ'টো প্ৰস্তুত কৰোঁ বুলি এনেকৈয়ে কৰিছোঁ, কাৰণ নিজৰ বাবে বুলি ক'ব লাগিব, তথাপিও আপোনালোককো দেখাওঁ বুলি তাকে আমি প্ৰস্তুত কৰা হৈছে। ইয়াত যাতে কোনো ভুল নুবুজে। সুন্দৰভাৱে অনুষ্ঠান চলি গৈছে আজি এমাহ ধৰি, একেবাৰে এমাহৰ পৰা যায় শেষৰ পৰ্যায়ত পাইছেহি আৰু নাই বেছি দিন। আৰু এটা দিনৰ পাছতেই এই প্ৰশিক্ষণ কৰ্মশালা সমাপ্ত হ'ব। আমি উপস্থিত থাকিব পৰাহেঁতেন খুব ভাল আছিল। যিহেতু এটা কেন্দ্ৰীয় অনুষ্ঠান, সেই কেন্দ্ৰীয় অনুষ্ঠানটো আমি এৰিব নোৱাৰি
গুৱাহাটীলৈ যাব লগা। এই আগতীয়াকৈ ভিডিঅ'টো কৰিলোঁ। যি কি নহওক, যেনেকৈ হওক, যি হওক, অকণমানকৈ চেষ্টা এটা কৰিছিলোঁ সাঁচি ৰাখিবলৈ, তাকে কৰিলোঁ। আৰু ভিডিঅ'টো এয়াই, এনেকৈয়ে বনালোঁ যে জোনাই জিলা শাখা, পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ অন্তৰ্গত মণিকাঞ্চন প্ৰাথমিক শাখা যি নাম প্ৰসংগ কৰ্মশালা হৈছিল, সেয়া যাতে স্মৰণীয় হৈ থাকক। আমাৰ এই ইউটিউবত বা ফেচবুকত আমি আপলোড কৰিম, তাকে মাজে সময় পালে নিজেও চাব পাৰিম আৰু আপোনাৰ হ'বৰ কাৰণে হ'ব। তাকে ইয়াকে ক'লোঁ। ভিডিঅ'টো আৰু অকণমান আপোনালোকলৈ আগবঢ়াই দিছোঁ। বাকী ইমানে।